নমস্কাৰ এছপিএনসকল সকলোকে জব মাষ্টাৰ আসাম চেনেললৈ স্বাগতম জনাইছো আশা কৰো সকলোৰে ভাল ইঞ্জিনিয়াৰিং প্ৰজেক্ট ইণ্ডিয়াত নতুনকৈ চাকৰি পদ মুকলি হৈছে আহকচোন এই পদখিনিৰ বিষয়ে বিতংভাৱে আলোচনা কৰো ভিডিঅটো আপোনালোকে অলপো স্কিপ নকৰাকৈ শেষলৈকে চাব তেতিয়াহে আপোনালোকে ভালদৰে বুজিব পাৰিব এই পদকেইটাৰ বাবে কোৱালিফিকেশ্যন কিমান লাগিব জবৰ লোকেশ্যন ক'ত হ'ব আৰু স্যালাৰি কিমান হ'ব ইঞ্জিনিয়াৰিং প্ৰজেক্ট ইণ্ডিয়া লিমিটেড APIL এক্সিকিউটিভৰ 68টা পদ মুকলি কৰিছে যাৰ এপ্লাই কৰা লাষ্ট ডেট হৈছে 6/5/2025 ভেকেন্সিবোৰ হৈছে এসিস্ট্যান্ট মেনেজাৰৰ বাবে 22টা পদ মেনেজাৰ গ্ৰেড 1 ৰ বাবে 10টা মেনেজাৰ গ্ৰেড 1 E3 ৰ বাবে 18টা সিনিয়ৰ মেনেজাৰৰ বাবে 18টা পোষ্ট ওয়াইজ কোৱালিফিকেশ্যন বেলেগ বেলেগ হয় সিভিল ইলেক্ট্ৰিকেল মেকানিকেলৰ বাবে কোৱালিফিকেশ্যন বিচৰা হৈছে BE BTech AMIE or equivalent minimum 55% marks. Your experience biswa hoise 6 year for manager or 9 year for senior manager. Finance hobe CA, ICWA, MBA, finance plus graduation minimum 55% marks. Relevant finance experience preferably with SAP knowledge. Legal LLB 55% marks. 4 year or for AM legal experience for higher post. IT, ICT support, BE, CCS, IT, MCA Electronics, Telecom, minimum 55% marks. Relevant experience in network design, NOC, GIS, QA, etc. Post of age limit dia hoise manager grade 1 by 37 and senior manager by 42 years maximum. লগতে এই সিলেকশন প্ৰদান কৰা হৈছে SC by 5 বছৰ, ST by 5 বছৰ, OBC, MOBC by 3 বছৰ, PWBD by 10 বছৰ. Application starting date হৈছে 19 মাৰ্চ 2025 ৰ পৰা লাষ্ট ডেট হৈছে 6 মে 2025 এপ্লিকেশনৰ কোনো ফিজ নাই সকলো এপ্লাই কৰিব পাৰিব আপোনালোকে কিদৰে এপ্লাই কৰিব www.epi.gov.in বুলি সাৰ্চ কৰাৰ লগে লগে ইহঁতৰ অফিচিয়েল ৱেবছাইটটো খুলি যাব তাৰ প্ৰথম আপোনালোকে ৰেজিষ্ট্ৰেচন কৰি ল'ব লাগিব ৰেজিষ্ট্ৰেচন কৰিবলৈ হলে আপোনালোকে নিজৰ পাৰ্সোনাল ডিটেইলছ খিনি সাবমিট কৰিব লগতে পান কাৰ্ড আধাৰ কাৰ্ডৰ নম্বৰ দিব সাবমিট হোৱাৰ পিছত আপোনালোকে কোনটো পোষ্ট হবে সুইটেবল হৈ পোষ্টত যাব তার আপোনালোকে নিজৰ গ্ৰেজুৱেচন সাৰ্টিফিকেট MBA সাৰ্টিফিকেট বা LLM সাৰ্টিফিকেট লৰ আৰু ইঞ্জিনিয়াৰিং সাৰ্টিফিকেট আপলোড কৰিব আৰু লগতে যিমানখিনি আপোনালোকৰ প্ৰিভিয়াস কোৱালিফিকেশ্যন সাৰ্টিফিকেট গুটেখিনি আপলোড কৰাৰ লগতে পাসপোৰ্ট সাইজ ফটোগ্ৰাফ আৰু সিগনেচাৰ আপলোড কৰি সাবমিট কৰাৰ লগে লগে এটা ৰেফাৰেন্স আইডি জেনাৰেট হ'ব সেই ৰেফাৰেন্স আইডিটো আপোনালোকে লগত ৰাখিব ফিউচাৰ যেতিয়া আপোনালোকে এডমিট কাৰ্ড ডাউনলোড কৰিব তেতিয়া আপোনালোকে এটো হেল্পফুল হ'ব এই অফিচিয়েল নোটিফিকেশনখন মই দেখাই দিছো এইখন হৈছে ইয়াৰ অফিচিয়েল নোটিফিকেশনখন যিখিনি মই কলো ইয়াত গুটেখিনি ক্লিয়াৰলি মেনশন হৈ আছে ইয়াত লিখা আছে ইন্টাৰভিউ লাষ্টত আপোনালোকে নিউ দিল্লী বা নৰ্থ ইষ্টাৰ্ণ ৰিজনৰ গুৱাহাটী এনেকুৱা সেন্ট্ৰেল এৰিয়া বিলাকত হ'ব পাৰে ইয়াৰ এপ্লাই কৰা লিংকটো মই আপোনালোকক ডেসক্ৰিপচন বক্সত দি দিম ইমানখিনি আছিল আজি ভিডিঅ'টোত আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে যদি ভিডিঅ'টো চাই হেল্পফুল হ'ল বুলি ভাবে তেন্তে লাইক কৰিব চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ